সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠন হৈছে ২৭ নম্বৰ চমৰীয়া বিধানসভা সমষ্টি। বকো, ছয়গাঁও আৰু পলাশবাৰী সমষ্টিৰ কিছু অংশ মিলি গঠন হোৱা চমৰীয়া সমষ্টিত ক্ৰমাৎ আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ। ৯৫% সংখ্যালঘু ভোটাৰ অধ্যুষিত সমষ্টিটোত কোন হ'ব প্ৰথমগৰাকী বিধায়ক তাকে লৈ জল্পনা-কল্পনা প্ৰতিটো ৰাজনৈতিক দলৰ। পিছে সমষ্টিবাসীয়ে বিচাৰে কি? প্ৰধানতঃ কি সমস্যাৰে ভাৰাক্ৰান্ত নৱগঠিত চমৰীয়া সমষ্টি? সতীৰ্থ সাংবাদিক পুলক মহন্তৰ জৰিয়তে হেল্লো দিছপুৰৰ এই প্ৰতিবেদনত জানো আহক কি কয় মন্দিৰা এনচিৰ স্থানীয় ৰাইজে। নৱগঠিত ২৭ নং চমৰীয়া সমষ্টিৰ অন্তৰ্গত মন্দিৰা এনচিত এই মুহূৰ্তত আমি উপস্থিত আছোঁ, যিহেতুকে আমি সমষ্টিৰ খবৰ আপোনালোকক দিবলৈ যত্ন কৰিছোঁ বিশেষ অনুষ্ঠান আমাৰ এই হেল্লো দিছপুৰৰ জৰিয়তে। আৰু বিশেষকৈ আমি যদি কওঁ, পূৰ্বতে বকো সমষ্টিৰ অন্তৰ্গত আছিলে এই মন্দিৰা এনচি, যাৰ বিধায়িকা আছিলে নন্দিতা দাস, আৰু বৰ্তমান যিহেতু চমৰীয়া সমষ্টিৰ অন্তৰ্গত হৈছে এই অঞ্চলটো, গতিকে অঞ্চলবাসী ৰাইজে এইবাৰ নতুনকৈ হ'ব লগা যি বিধানসভা নিৰ্বাচন, তেওঁলোকে সেই নিৰ্বাচনত কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, তেওঁলোকৰ কি সমস্যা আছে, সকলোবিলাক বিষয় জানিবলৈ আমি আহি উপস্থিত হৈছোঁহি। মোৰ সৈতে স্থানীয় একাংশ লোক আছে, মই তেওঁলোকৰ কাষলৈ পোনে আহিছোঁ। দাদা, প্ৰথমতে জানিব বিচাৰিছোঁ, যিহেতু এইবাৰ নতুন আপোনালোকৰ সমষ্টি হৈছে, গতিকে কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰিব আৰু নিৰ্বাচনক লৈ আপোনালোকৰ কেনেধৰণে সাজু হৈছে? হয়, মই একচুৱেলতে এইখন বগৰীগুৰি জিপি অঞ্চলৰ এজন যুৱক হয়। একচুৱেলতে ক'বলৈ গ'লে আমি আগতে আছিলোঁ চমৰীয়া সমষ্টিত, বকো সমষ্টি কাটি আমাৰ চমৰীয়া সমষ্টি কৰিলে। এতিয়া চমৰীয়া সমষ্টি কৰি ভাগ কৰি দিলে। ভাগ কৰি দিয়াৰ পিছত আগতে আছিল যেনেকুৱা ধৰক AGPৰ এটা টাৰ্ম চাইছোঁ আমি, জ্যোতি দাসৰ উন্নয়নমূলক একো হোৱা নাই। কিন্তু জ্যোতি দাসৰ কাৰণত আমাৰ এইখন অঞ্চলত ধৰক ৰাংগাপানী, টোপামাৰী, চনতলি, গড়াইমাৰীলৈকে, গড়াইমাৰী ইফালে আছে 11টা পঞ্চায়ত আৰু আমাৰ ইফালে আছে 8টা পঞ্চায়ত। এই 8টা পঞ্চায়তৰ মাজত ধৰক এই হোমতিলিৰ পৰা একেবাৰে ৰাংগাপানী, চাংগামানী, টোপামাৰী লৈ মন্দিৰ এনচি মালিবাৰী লৈ এই অঞ্চলখিনিত দেখা গ'ল এই চৰকাৰ জ্যোতি দাসৰ কাৰণতে একো হোৱা নাই, নন্দিতাৰ কাৰণতো একো হোৱাই নাই ৰাস্তা ঘাটৰ কাম। আপোনাৰ দেখা গৈছে আমাৰ এই মানুহখিনিক ইমান ঠকাইছে এই প্ৰতিনিধিবিলাকে যে এনেকুৱা ঠগন দিছে, ৰাম ঠগন ঠগিছে। গতিকে আমি যুৱকে চাইছোঁ আমাৰ এই অঞ্চলত, আপোনালোকে চাইছে আজি এইখন ৰাস্তাই, আজি এইখন যিটো ৰাস্তাত মই থিয় হৈ আছোঁ চাওক, এইটো নন্দিতা দাসৰ সমষ্টি আছিল। গতিকে এই ৰাস্তা ঘাটৰ কাম একো হোৱা নাই। স্কুল কলেজটো বাদ দিয়ক, চৰকাৰে হিমন্ত বিশ্ব শৰ্মা যে কৈছে আমাৰ মুছলমান এৰিয়াত অনশিক্ষিত আনডেভেলপমেণ্ট, সঁচা কথাই কৈছে এইটো। কিয় আমাৰ এইখন মাইনৰিটি এলেকাত নাই এটা ভাল এটা স্কুল, নাই এটা ভাল এটা মেডিকেল, নাই এটা ভাল কোনো যাতায়াতৰ সুবিধা। গতিকে আমাৰ মানুহে কেনেকৈ ডেভেলপমেণ্ট হ'ব? গতিকে মই আপোনালোকৰ জৰিয়তে যিটো প্ৰশ্ন কৰিছে, এইবাৰ নৱগঠিত চমৰীয়া সমষ্টিত যোনজনে বিধায়ক আহক, মুঠতে কথা হ'ল চমৰীয়া সমষ্টিত উন্নয়নমূলক কাম হ'ব লাগিব। আৰু যিহেতু বিজেপি চৰকাৰে মাইনৰিটি মানুহক খণ্ড বিচ্ছিন্ন কৰি ভাগ কৰি পেলাই দি আপোনাৰ এটা মাইনৰিটি মানুহ এটা ছাইড কৰি দিছে। গতিকে মাইনৰিটি মানুহৰ বিভিন্ন ধৰণৰ বিজেপি চৰকাৰৰ হাতে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছে। আপোনালোকে চাইছে টিভি পত্ৰিকাত বিভিন্ন ধৰণৰ বলডোজাৰ চলাইছে, বিভিন্ন ধৰণৰ মছজিদ মাদ্ৰাছা ভাঙিছে, বিভিন্ন ধৰণৰ মুছলিমৰ ওপৰত হাৰাশাস্তি দিছে। হিমন্ত বিশ্ব শৰ্মাতো কৈয়ে থাকে মুছলমানৰ ভোট নালাগে। তো এতিয়া এই ২৬ৰ ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মা কিয় মুছলমানৰ ভোট লাগে বুলি কয়? কিয় লাগে? এক ফুটত তেজ থাকিলেও আমি এই হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিওঁ, যিয়ে নহওক। কাৰণ সেইটো ডাইৰেক্টলি কৈছে হিমন্ত বিশ্ব শৰ্মা যে মুছলমানৰ ভোট নালাগে। গতিকে আমি চাইছোঁ কংগ্ৰেছক আমি ভোট দিওঁ, ঠিক আছে, কংগ্ৰেছতকো যিমান জ্বালা কালাত চাইছোঁ, কংগ্ৰেছতো লিডাৰ দেখা গৈছে চুপে লিডাৰ নোহোৱাই হৈ গৈছে। কংগ্ৰেছতো লিডাৰ নহয়, মাছেৰ বজাৰ লগাই দিছে। এইবাৰ নৱগঠিত চমৰীয়া সমষ্টিত আমি এজন ভাল বিধায়ক বিচাৰিছোঁ। ভাল বিধায়ক কেনেকৈ বিচাৰিছোঁ? আমি চাইছোঁ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবউদ্দিন আহমেদ, যিটো মাথাভৰি ৰাস্তা আছে, ৰাস্তা কাটি পালে বহুত ভাল উন্নতি কৰিছে আমি দেখিছোঁ। আমি যিহেতু গুৱাহাটীৰ পিনে যাওঁ, আমি সদায় গুৱাহাটীৰ পিনে আপ ডাউন কৰি থাকোঁ। গতিকে ৰাস্তা ঘাট ছয়গাঁও, গড়াইমাৰীৰ পৰা আহি পেলাই ছয়গাঁও সমষ্টিলৈকে গোটেই ইয়াতটা মানুহৰ লেট্ৰিনলৈকে যাব সেইটো ৰাস্তা টনটনা কৰি থৈ দিছে। গতিকে আমি সেনেকুৱা বিধায়ক বিচাৰোঁ, টিকেট যোনে পাক ভাল বিধায়ক আমি এজন বিচাৰোঁ। গতিকে ভাল বিধায়ক যাতে আমাৰ সমষ্টিখনত, চমৰীয়া সমষ্টিখনত মাইনৰিটি মানুহ বেছি, যিয়ে আহক। চমৰীয়া সমষ্টিত ৰাস্তা ঘাটৰ সমস্যা আছে, কাৰেণ্টৰ সমস্যা আছে, স্কুলৰ সমস্যা আছে, যাতায়াতৰ অসুবিধা আছে। আমাৰ কণ ল'ৰা আমাৰ মানুহবিলাক খেতিয়ক বেছি, আমাৰ মুছলমান মানুহবিলাক খেতিয়ক বেছি। আপোনালোকে চাওক এইখন এই ভাৰতবৰ্ষত বা অসমত বিভিন্ন ধৰণৰ মানুহ আজি শিক্ষিতৰ প্ৰহাৰ চলিছে। আমাৰ এই চমৰীয়া সমষ্টিত দেখা গৈছে মাইনৰিটি এলেকাত মানুহে কৃষিৰ ওপৰত বেছি নিৰ্ভৰ কৰে।
গতিকে আমাৰ মানুহবিলাক শিক্ষিত কম, গতিকে শিক্ষিত কম। শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে, হয় শিক্ষাৰ নিশ্চয়। ওপৰত গুৰুত্ব মই অকণমান যিহেতু যুৱ প্ৰজন্ম হয়, হয়, পুলক অকণমান জানিবলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।